যি কাৰ্যভাৰ গ্ৰহণ সভা উপস্থিত থাকি খুব ভাল লাগিল। আটাইখিনিৰ উপস্থিতিয়ে মোক আনন্দিত কৰিলে। আশা ৰাখিছোঁ তেওঁলোকে অনাগত দিনত যি আমাৰ পঞ্চায়তৰ সামগ্ৰিক দিশ, সেই সামগ্ৰিক দিশটো সুচাৰুৰূপে চলাই যায়, উন্নয়নৰ ধাৰা অব্যাহত ৰাখে। ইয়াকে কৈ সামৰণি মাৰিছোঁ। মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই সহায় সহযোগিতা আগবঢ়াই যাম। তেওঁলোকক মই ইয়াকে ক'ব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, এখন সুস্থ সমৃদ্ধিশালী পঞ্চায়ত গঢ়াৰ, এই যি মুখ্যমন্ত্ৰী মহোদয়ৰ আঁচনি, সেই আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাওক, উচিত হিতাধিকাৰীসকলক সেই আঁচনিসমূহ প্ৰদান কৰক। হয়, আজি আমাৰ গণেশগুৰি গাঁও পঞ্চায়তৰ যিসকল নৱনিৰ্বাচিত প্ৰতিনিধি আছিলে তেওঁলোকে আনুষ্ঠানিকভাৱে তেওঁলোকৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে আৰু এই সুযোগতে আমি পঞ্চায়ত কৰ্তৃপক্ষ, আমাৰ সন্মানীয় সচিব মহোদয় প্ৰমুখ্যে মোৰ সহকৰ্মীসকলক আমি একেলগ হৈ আমি তেওঁলোকক আনুষ্ঠানিকভাৱে আমাৰ পঞ্চায়তৰ কাৰ্যালয়লৈ স্বাগতম জনাইছোঁ আৰু তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত অনাগত 5 বছৰত আমি গণেশগুৰি গাঁও পঞ্চায়তৰ উন্নয়নমূলক কাম কাজসমূহ যিসমূহ কাম কাজ বিগত সময়ত বাকী ৰৈ গ'ল, সেই কাম কাজসমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে আমি তেওঁলোকৰ নেতৃত্বত কাম কৰি যাম বুলি আজি ৰাইজৰ লগতে আমি তেওঁলোকক আদৰণি জনাইছোঁ। আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ গণেশগুৰি গাঁও পঞ্চায়তত নতুনকৈ যি দায়িত্ব পাইছে সভানেত্ৰী মহোদয়া, লগতে সভাপতি, আমাৰ সদস্যসকল সকলোকে মই শুভেচ্ছা জনাইছোঁ, যাতে আগন্তুক দিনকেইটাত সকলোৱে একেলগ হৈ পঞ্চায়তৰ আনকি আমাৰ কৰ্মচাৰীসকলৰ লগতো সহযোগ কৰি যাতে পঞ্চায়তটো, আমাৰ গণেশগুৰি পঞ্চায়তটো দৰং জিলাৰ ভিতৰত এটা আটাইতকৈ ধুনীয়া পঞ্চায়ত হিচাপে গঢ়ি তুলিব পাৰে, তাৰ বাবে মই শুভকামনা জনাইছোঁ তেখেতসকলক।